ডিগবৈ তিনিচুকীয়া জিলা কাৰাটে প্ৰতিযোগিতা তিনিচুকীয়া জিলাৰ কাৰাটে দল সন্থাৰ উদ্যোগত সপ্তম বাৰ্ষিক কোকা তিনিচুকীয়া জিলাৰ কাৰাটে প্ৰতিযোগিতাখন ডিগবৈ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহ মুলিয়াবাৰী ডিগবৈত অনুষ্ঠিত হয়। পুৱা 10 বজাত পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি ইন্দুৰঞ্জন বৰুৱাই। দিনৰ 11 বজাত তিনিচুকীয়া জিলা কাৰাটে দল সন্থাৰ উদ্যোগত সপ্তম বাৰ্ষিক কোকা তিনিচুকীয়া জিলা কাৰাটে প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি নিতুমণি শইকীয়াৰ দ্বাৰা সম্পাদনা কৰা স্মৃতি গ্ৰন্থখনৰ উন্মোচন কৰে সন্থাৰ সভাপতি ইন্দুৰঞ্জন বৰুৱাৰ লগতে উপস্থিত থাকে উপসভাপতি ইমৰান হুছেইন, জ্যেষ্ঠ সাংবাদিক পল্লৱ শৰ্মা, বিনোদ কোঁৱৰ, বিশিষ্ট লেখিকা ৰশ্মিৰেখা শইকীয়া, ৰতন সিং আৰু জয়ন্ত বৰুৱা, উপদেষ্টা আৰু সভাপতি তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি উত্তৰ পূৰ্বাঞ্চলৰ। জিলা সভাপতি ইন্দুৰঞ্জন বৰুৱাদেৱে শুভ উদ্বোধন কৰিছে আৰু আমাকো এই প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ তথা মঞ্চত উপবিষ্ট উদযাপন সমিতিৰ জিলা সভাপতি বৰুৱাদেৱ, পল্লৱ শৰ্মা, ইমান দাস বাইদেউ সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু এই খেলখনলৈ এজন আজি অনুষ্ঠিত স্মৃতি গ্ৰন্থ উন্মোচন কাৰ্যসূচী লোৱা হৈছে। এই স্মৃতি গ্ৰন্থখনৰ সম্পাদনা কৰিছে আমাৰ ডিগবৈৰ সাংবাদিক শ্ৰীযুত নিতুমণি শইকীয়া। এই মঞ্চতে আমি এতিয়া এইখন আমাৰ উন্মোচন হ'ব, লগতে আৰু বিভিন্ন অতিথিক নিমন্ত্ৰণ কৰিছোঁ, তেখেতলোকৰ উপস্থিতি এইখন উন্মোচন হ'ব। আৰু ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ধন্যবাদ।